মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে একেবাৰে শেষ ভিডিঅ'টো লৈ আহিছোঁ। এই বছৰৰ এইটো একেবাৰে তোমালোকৰ শেষ ভিডিঅ'টোৰ বিষয়বস্তু হ'ল ছ'চিয়লজি। আজি তোমালোকৰ এইচএছ ফাইনেল এক্সামিনেশ্যন সম্পূৰ্ণৰূপে কমপ্লিট হৈ যাব আৰু মই সেইকাৰণে তোমালোকৰ প্ৰস্তুতিৰ একেবাৰে শেষ মুহূৰ্তত এটি 2 মূল্যাংকৰ প্ৰশ্নৰ সমাধানৰ ভিডিঅ' লৈ উপস্থিত হৈছোঁ। এই ভিডিঅ'ত মই তোমালোকৰ আগত 24টা 2 মূল্যাংকৰ প্ৰশ্নৰ সমাধান আলোচনা কৰিম আৰু এই প্ৰশ্নসমূহ লৈছে 2020 আৰু 2022 চনৰ কোৱেশ্চন পেপাৰৰ পৰা। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সদশেষত তোমালোকৰ লাষ্ট পৰীক্ষালৈ স্বাগতম জনাইছোঁ। বলাচোন প্ৰথম প্ৰশ্নলৈ যাওঁ। ভাৰতৰ জাতীয় সংস্থাত উপনিৱেশিকতাবাদৰ দুটা প্ৰভাৱ লিখা। উত্তৰ 1, জাতি ব্যৱস্থাৰ কঠোৰতাসমূহ কমি আহিল। 2, জাতি ব্যৱস্থাৰ পৰিৱৰ্তে শ্ৰেণী ব্যৱস্থাৰ প্ৰৱৰ্তন হ'ল। নেক্সট, মহাত্মা গান্ধীয়ে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সকলক কি নামেৰে অভিহিত কৰিছিল? মহাত্মা গান্ধীয়ে অনুসূচিত জাতি আৰু জনজাতিসমূহক তলত দিয়া নামেৰে অভিহিত কৰিছিল: হৰিজন, শ্ৰেণী বহিৰ্ভূত, ভগৱানৰ মানুহ, পিছপৰা জাতি আদি। সামাজিক জনসংখ্যা বিজ্ঞান আৰু আনুষ্ঠানিক জনসাংখ্যিক বিজ্ঞানৰ মাজত পাৰ্থক্য লিখা। সামাজিক জনসাংখ্যিক বিজ্ঞানে বিশেষকৈ জনসংখ্যাৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক দিশসমূহ সামৰি লয়, আনহাতে আনুষ্ঠানিক জনসাংখ্যিক বিজ্ঞানে সাধাৰণতে বিভিন্ন ধৰণেৰে আহৰণ কৰা পাৰিসাংখ্যিক ষ্টেটিষ্টিকেল তথ্যৰ ওপৰত অধ্যয়ন কৰে। স্বজন পদ্ধতিৰ ভাগ দুটা কি? স্বজন পদ্ধতিৰ ভাগ দুটা হ'ল স্বগোত্ৰীয় স্বজন পদ্ধতি আৰু বৈবাহিক সম্বন্ধীয় স্বজন পদ্ধতি। সামাজিক শ্ৰেণীৰ দুটা বৈশিষ্ট্য লিখা। 1 নম্বৰ উচ্চ নিচ আৰু ভাৱ আৰু 2 নম্বৰ জন্মৰ ওপৰত গুৰুত্ব। 4, অসমতা আৰু পৃথকীকৰণক সামাজিক বুলি কিয় কোৱা হয়? সামাজিক অসমতা আৰু পৃথকীকৰণ কোনো ব্যক্তিগত কথা নহয়, ই সমাজক সামূহিক কথা, সেয়ে ই সামাজিক দিশ। তাৰপিছত দেখা, অসমতা আৰু পৃথকীকৰণ বিভিন্ন ভিত্তিৰ ভিতৰত এটা অৰ্থনীতি হ'লে এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কেৱল অৰ্থনৈতিক নহয়, সমাজৰ লগত অৰ্থনীতিৰ গভীৰ সম্পৰ্ক আছে, সেয়ে উক্ত দিশটো সামাজিক। সামাজিক অসমতা আৰু পৃথকীকৰণ সমাজৰ বাবে পদ্ধতিগত আৰু সুসংগঠিত ৰূপ আছে, সেয়ে ই সামাজিক। দলিতসকল কোন? দলিতসকল হ'ল সমাজৰ এনে এটা শ্ৰেণী যি সমাজৰ আটাইতকৈ নিম্ন মৰ্যাদাৰ অন্য জাতিৰ দ্বাৰা শোষিত, যাৰ সামাজিক স্থান আৰু অৰ্থ সামাজিক দিশ অতি শোচনীয় আৰু উচ্চ শ্ৰেণীৰ লোকৰ দ্বাৰা অৱহেলিত। ভাৰতৰ দুটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা। এইটো DMK তামিলনাডু, অসম গণ পৰিষদ, এইটো তোমালোকে অসমৰ ৰাজনৈতিক দল। নেক্সট প্ৰশ্ন, আঞ্চলিকতাবাদ উদগনি যোগোৱা দুটা কাৰকৰ উল্লেখ কৰা। নাম্বাৰ 1, ভৌগোলিক কাৰণ আৰু অৰ্থনৈতিক কাৰণ। ভাৰতৰ সামাজিক সংস্কাৰকামী সংগঠনৰ সৈতে জড়িত যিকোনো দুজন নেতাৰ নাম লিখা। ৰাজা ৰামমোহন ৰায় আৰু স্বামী বিবেকানন্দ। সংৰচনাত্মক পৰিৱৰ্তন বুলিলে কি বুজা? তোমালোকে সংৰচনাত্মক পৰিৱৰ্তনৰ সংজ্ঞাটো স্ক্ৰীনশ্বট মাৰি লোৱা। অ'কে। গণতন্ত্ৰৰ দুটা বৈশিষ্ট্য লিখা। গণতন্ত্ৰৰ দুটা বৈশিষ্ট্য হ'ল, গণতন্ত্ৰত ব্যক্তিৰ গুণতকৈ সংখ্যাৰ ওপৰত প্ৰাধান্য দিয়া হয়। গণতন্ত্ৰত বহু ৰাজনৈতিক দল থাকে। এতিয়া মই তোমালোকৰ আগত 2022 বৰ্ষৰ প্ৰশ্নৰ সমাধান লৈ উপস্থিত হৈছোঁ। জনসাংখ্যিক বিজ্ঞানৰ ভাগ কেইটাৰ অৰ্থ প্ৰকাশ কৰা। জনসাংখ্যিক বিজ্ঞানৰ সাধাৰণতে দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে আনুষ্ঠানিক জনসংখ্যা বিজ্ঞান আৰু আনটো হৈছে সামাজিক জনসংখ্যা বিজ্ঞান। দেখা, আনুষ্ঠানিক জনসংখ্যা বিজ্ঞানে সাধাৰণতে বিভিন্ন ধৰণে আহৰণ কৰা
পৰিসাংখ্যিক তথ্যৰ ওপৰত অধ্যয়ন কৰে, আনহাতে সামাজিক জনসংখ্যা বিজ্ঞানে বিশেষকৈ জনসংখ্যাৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক দিশবোৰ সাঙুৰি লয়। সমাজত স্বজন পদ্ধতিৰ দুটা গুৰুত্ব উল্লেখ কৰা। নাম্বাৰ 1, সামাজিক ঐক্য বজাই ৰখাৰ ক্ষেত্ৰত স্বজন পদ্ধতিৰ গুৰুত্ব অপৰিসীম। স্বজন পদ্ধতিৰে সম্বন্ধিত লোকৰ মাজত বিবাহ নিষিদ্ধ হোৱাত সমাজত আইন শৃংখলা অটুট থাকে। অসমতা, পৃথকীকৰণ আৰু স্থিৰীকৰণক কিয় সামাজিক বুলি কোৱা হয়? অসমতা, পৃথকীকৰণ আৰু স্থিৰীকৰণক কিয় সামাজিক? তাৰ তিনিটা কাৰণ হ'ল, নাম্বাৰ 1, সামাজিক অসমতা, পৃথকীকৰণ আৰু স্থিৰীকৰণ কোনো ব্যক্তিগত কথা নহয়, ই সমাজৰ সামূহিক কথা, সেয়ে ই সামাজিক। নাম্বাৰ 2, অসমতা, পৃথকীকৰণ আৰু স্থিৰীকৰণ বিভিন্ন উৎসৰ ভিতৰত এটা অৰ্থনীতি হ'লেও এই প্ৰক্ৰিয়াবোৰ কেৱল অৰ্থনীতি নহয়, সমাজৰ লগত অৰ্থনীতিৰ গভীৰ সম্পৰ্ক আছে, সেয়ে আটাইকেইটা প্ৰক্ৰিয়াই সামাজিক। অসমতা, পৃথকীকৰণ আৰু স্থিৰীকৰণ সমাজৰ বাবে পদ্ধতিগত আৰু সুসংগঠিত ৰূপ আছে, সেয়ে ই সামাজিক হয়। সামগ্ৰীকৰণ বা দ্ৰব্যকৰণ বুলিলে কি বুজা? উদাহৰণসহ লিখা। বজাৰ ব্যৱস্থাত যেতিয়া কোনো সামগ্ৰী বা দ্ৰব্য বজাৰত বেচা কিনা নহৈছিল, কেৱল অনুভৱহে কৰিব পৰা হৈছিল, তেনে সামগ্ৰী বা দ্ৰব্যক সামগ্ৰীকৰণ বা দ্ৰব্যকৰণ হয়, যেনে মানুহৰ শ্ৰম আৰু কৌশল। তাৰপিছত অমূলক বা ভিত্তিহীন ধাৰণা বুলিলে কি বুজা? উদাহৰণসহ লিখা। দেখা তোমালোকে অমূলক বা ভিত্তিহীন ধাৰণাৰ তোমালোকে স্ক্ৰীনশ্বট মাৰিও পঢ়িব পাৰিবা। নেক্সট, জনসংযোগ মাধ্যমৰ দুটা প্ৰকাৰ উল্লেখ কৰা। পঢ়িব পৰা বাতৰি কাকত, শুনিব পৰা ৰেডিঅ'। ক'ত আৰু কেতিয়া নক্সালবাদী আন্দোলন সংঘটিত হৈছিল? 1967 চনত বেংগল, পশ্চিমবংগত নক্সালবাদী আন্দোলন সংঘটিত হৈছিল। নেক্সট প্ৰশ্ন, ভাৰতীয় সংবিধানে দলিতসকলৰ বাবে আগবঢ়োৱা দুটা উন্নয়নমূলক সুবিধা উল্লেখ কৰা। শিক্ষাৰ সুবিধা আৰু বিভিন্ন দিশত সংৰক্ষণৰ ব্যৱস্থা। সংস্কৃতিৰ ভাগ কেইটা? উদাহৰণ হ'ল সংস্কৃতিৰ ভাগ কেইটা হ'ল, বস্তুবাদী সংস্কৃতি যেনে যান বাহন, ঘৰ দুৱাৰ আদি দৃশ্যমান সামগ্ৰী, আৰু অবস্তুবাদী সংস্কৃতি যেনে সমাজত প্ৰচলিত ৰীতি নীতি, সামগ্ৰী নিৰ্মাণ কৰা কৌশল, চিন্তা চৰ্চা আদি অদৃশ্যমান সামগ্ৰীসমূহ। 2011 চনৰ লোকপিয়ল মতে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যৰ শিক্ষিত হাৰ অধিক আৰু কোনখন ৰাজ্যত জনসংখ্যা ঘনত্ব সৰ্বনিম্ন? 2011 চনৰ লোকপিয়ল মতে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত মিজোৰামত শিক্ষিতৰ হাৰ অধিক 91.3% আৰু জনসংখ্যাৰ ঘনত্ব সৰ্বনিম্ন ৰাজ্য হ'ল ছিকিম, মুঠ জনসংখ্যাৰ প্ৰায় 5.4 লাখ। পৰিস্থিতি চিহ্ন বুলিলে কি বুজা? উদাহৰণ দিয়া, তোমালোকে এইটো চাই যোৱা। ওকে, পৰিস্থিতি চিহ্ন আৰু উদাহৰণ দিছে, দেখা। সমাজতত্ত্ববিদ মেক্স ৱেবাৰৰ মতে মানুহে যি সামগ্ৰী ক্ৰয় কৰে আৰু ব্যৱহাৰ কৰে সেয়া ব্যক্তিৰ সামাজিক স্থান আৰু অৰ্থনৈতিক অৱস্থাৰ লগত নিবিড়ভাৱে জড়িত আৰু ব্যক্তিৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে। এনেদৰে পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ক্ৰয় কৰা বা আহৰণ কৰাকে পৰিস্থিতি চিহ্ন বুলি কোৱা হয়, যেনে মধ্যবিত্ত শ্ৰেণীৰ মাজত গাড়ী, মটৰ চাইকেল, মানুহৰ জীৱন নিৰ্বাহ পদ্ধতি আদি। নেক্সট দেখা, লাষ্ট প্ৰশ্ন, কাৰ্ল মাৰ্ক্সে উল্লেখ কৰা সামাজিক শ্ৰেণী দুটা কি কি? কাৰ্ল মাৰ্ক্সে উল্লেখ কৰা সামাজিক শ্ৰেণী দুটা হ'ল বুৰ্জোৱা আৰু প্ৰলিটাৰিয়েট। চ' মাই ডিয়াৰ ষ্টুডেণ্ট, এইখিনি হ'ল আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজিৰ মই তোমালোকৰ একেবাৰে শেষ ভিডিঅ'টোত আলোচনা কৰা বিষয়বস্তুখিনি পৰিস্থিতিৰ একেবাৰে শেষ মুহূৰ্তত অকণমান হ'লেও তোমালোকক সহায় কৰিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বিগত 2-3 মাহৰ পৰা মই তোমালোকৰ কাৰণে বহুতকেইটা ভিডিঅ' আগবঢ়াইছোঁ। হয়তো মেক্সিমাম ল'ৰা ছোৱালীৰ বহুত উপকাৰ হৈছে, তোমালোকে মোক কমেণ্ট কৰি জনাবা। আৰু যিহেতু তোমালোকৰ পৰীক্ষা আজি শেষ, গতিকে তোমালোকে নেক্সট BA
বা তোমালোকৰ নেক্সট যিটো পঢ়িবা সেইটো তোমালোকে ভালদৰে পঢ়া শুনা কৰা, ভাল মানুহ হৈ নিজৰ তথা ঘৰখনৰ লগতে দেশৰ সুনাম কঢ়িয়াই লৈ আহা, এই কামনাৰে আৰু তোমালোকক বেষ্ট অফ লাক যাচি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। থেংক ইউ।